এতিয়ালৈকে পৰিয়ালৰে নহয় অসমৰ কোনো মানুহে SITৰ যিটো প্ৰতিবেদন দাখিল কৰিছে ৩৫০০ পৃষ্ঠাৰ ওপৰত বুলি মই গম পাইছোঁ। এতিয়ালৈকে কোনো তাৰ ভিতৰত কি আছে সেইটো আমি গম পোৱা নাই, কিন্তু আমি আশা ৰাখিছোঁ, আশা কৰিছোঁ যে অসম পুলিচে এই SITয়ে স্পেচিয়েল ইনভেষ্টিগেটিভ টিমে ইয়াৰ সকলো দিশ পৰ্যালোচনা কৰি এই অভিযোগনামা দাখিল কৰিছে। ইয়াত সুৰুঙা থাকিব নালাগে, আৰু যদি কেনেবাকৈ সুৰুঙা থাকি যায়, অসমৰ মানুহে ভবাৰ নিচিনাকৈ এই পৰিকল্পিত হত্যাকাণ্ডটো যদি সমুচিতভাৱে নকৰে, তেতিয়াহ'লে বিচাৰ ব্যৱস্থাত খুঁত থাকি গ'লে অসমৰ মানুহে ক্ষমা নকৰিব, আমি পৰিয়ালটোৱেও ক্ষমা নকৰিম। বিশেষকৈ একেবাৰে পৰিয়ালৰ একেবাৰে ঘনিষ্ঠ নিজৰ পৰিয়ালৰ ল'ৰা নিচিনা পবিত্ৰ মাৰ্গেৰিটা কেন্দ্ৰীয় চৰকাৰ এটা বিশেষ পদবীত থকাৰ পাছতো যদি ইনভেষ্টিগেশ্যনত খুঁত থাকি যায়, তেতিয়াহ'লে আনে ক্ষমা কৰিলেও আমি পৰিয়ালে ক্ষমা নকৰোঁ বিশেষকৈ। গতিকে এইটো নিৰ্ভুল হ'ব লাগিব, এটা ডিটেইলছ এনালাইচিছ হৈছে বুলি ভাবি ৰাখিছোঁ, আৰু আমি আশা কৰা মতে ইয়াৰ প্ৰতিবেদনত এইটো ৰিফ্লেক্ট হ'ব লাগিব। ৰিফ্লেক্ট হ'বলৈ জুবিনে ন্যায় তেতিয়াহে পাব। ব্যক্তি আমি ছিংগাপুৰলৈ যোৱা বুলি এই বিভিন্ন মাধ্যমৰ যোগেদিয়ে আমি গম পাইছোঁ, দুজন স্পেচিয়েলিষ্ট ব্যক্তি এই গোটেই, আৰু সেই ব্যক্তিৰ যোগেদিয়ে ছিংগাপুৰ অথৰিটিয়ে যিটো ইনভেষ্টিগেশ্যন চলাইছিলে সেই হেৰিবিলাক আমাৰ অসম পুলিচৰ হাতলৈ আহিছে বুলি আমি গম পাইছিলোঁ। তাৰ বাহিৰে আমি গম পাওঁ, কিন্তু এইটো কথা আমি ভাবিছোঁ যে নিশ্চয় গৈছিল, নোযোৱাকৈ কেতিয়াও মানে প্লেচ অফ অকাৰেঞ্চলৈ নোযোৱাকৈ গোটেই বস্তুটো ব্লাইণ্ডলি কৰা নাই বুলি আমি ভাবিছোঁ। আমাৰ বিশ্বাস এটা আছে যে এইটো কিবা এটা এইটো সঠিকভাৱে হৈছে, আৰু যদি নহয় আমি দুদিন পিছতে গমেই পাই যাম গোটেইখিনি। যদি ই বেলেগ ধৰণে আমি ভবা মতে নহয়, তেতিয়া তাৰ প্ৰতিক্ৰিয়া হিচাপে কি হ'ব সকলোৱে অনুমান কৰিব পাৰিছে। দেখিব যে 300 মানুহৰ ইয়াত ষ্টেটমেণ্ট লোৱা হৈছে, আৰু বহু হেজাৰ ষ্টেটমেণ্টৰ কপি ইতিমধ্যে ন্যায়ালয়ৰ ওচৰত দাখিল কৰিছে। গতিকে প্ৰতিজন মানুহকে নামাতিলেও তাৰ গৰিষ্ঠ সংখ্যক নিশ্চয় মাতিব লাগিব, মাতি পেলাই তেখেতসকলৰ ষ্টেটমেণ্ট গ্ৰহণ কৰি মেজিষ্ট্ৰেটে গোটেই বস্তুলৈ ন্যায় প্ৰক্ৰিয়াত দিন পুনৰ লাগিব। কিন্তু তাৰ আগতেই যদি আমি এই অভিযুক্তসকলক আমি কৰায়ত্ব কৰি ৰাখিব পাৰি, সেই বিষয়ত চৰকাৰে নিশ্চয় গুৰুত্ব দিব, আৰু আমি ভাবিছোঁ যে সিও এক শাস্তিৰ অংশ বিশেষে হ'ব। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ আজি 84টা দিন অতিক্ৰম কৰিলে। জাতীয় সংগ্ৰামী সেনা অসমৰ লগতে সমগ্ৰ অসমবাসী ৰাইজে আজিৰ এই বিশেষ দিনটোৰ কাৰণে অত্যন্ত আৱেগেৰে আচলতে ৰৈ আছিলে। যদিও আমি জুবিনদাৰ মৃত্যুটো সহজভাৱে ল'ব পৰা নাই, তথাপিও আচলতে নিয়তিৰ পৰিহাস এয়া আমি মানি ল'বই লাগিব। এটা কথা চাওক, আমি আশা কৰিছোঁ বা অসমবাসী ৰাইজে এটা কথা আশা কৰিছে, আজি SITয়ে যিখন অভিযোগনামা দাখিল কৰিব, সেই অভিযোগনামাত যিকেইগৰাকী অভিযুক্তক আচলতে অভিযোগ কৰিছে তেওঁলোকৰ ওপৰত যাতে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে। ভাৰতীয় ন্যায় সংহিতাৰ অধীনত এগৰাকী হত্যাকাৰীৰ ওপৰত যি ধৰণৰ আচলতে শাস্তিৰ বিধান থাকে সেইবোৰ যাতে পায়, কাৰণ ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন সংবাদ মাধ্যমত এটা কথা কৈছে যে এয়া কেতিয়াও আচলতে এয়া নিশ্চিতভাৱে এটা পৰিকল্পিত হত্যাকাণ্ড হয়। যদিহে হত্যাকাণ্ড হয়, এনেকুৱা এটা শাস্তিৰ বিধান কৰক, অনাগত দিনত যাতে কোনেও এনেকুৱা কথা যাতে কাৰো লগত চিন্তা কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যদিহে আমি ভবামতে এইবাৰ SITয়ে যদি অভিযোগনামা দাখিল কৰিব নোৱাৰে, যদিহে কিবা সুৰুঙা থাকি যায়, তেতিয়া অনাগত দিনত ৰাইজৰ সহযোগত আমি জাতীয় সংগ্ৰামী সেনাই ৰাজপথলৈ পুনৰ ওলাই আহিম। যিকোনো পৰিৱেশ পৰিস্থিতিৰ মোকাবিলা কৰি হ'লেও জুবিনদাক ন্যায় দিবই লাগিব। জুবিনদাৰ এই দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় দিয়াৰ ক্ষেত্ৰত জাতীয় সংগ্ৰামী সেনা নিশ্চিতভাৱে দায়বদ্ধ থাকিব। আমি পুনৰবাৰ আহ্বান জনাইছোঁ অসমবাসী ৰাইজক যে আজিৰ এই SITৰ যিখন প্ৰতিবেদন দাখিল কৰিব, যি অভিযোগনামা দাখিল কৰিব, সকলোৱে আচলতে দৃষ্টি নিক্ষেপ কৰি থাকক। যদিহে সুৰুঙা দেখা পায়, তাত আপোনালোকে নিশ্চিতভাৱে আচলতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আমি জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰাও আহ্বান জনাইছোঁ। আমি ভাবিবলৈ এইকাৰণে বাধ্য হৈছোঁ মুখ্যমন্ত্ৰী কথাৰ মতে যে কণা সাহক পতন দিয়া আৰু এইখন চৰকাৰে ন্যায় দিয়া একেই কথা হৈছে। যিহেতু আপুনি চাওক, প্ৰথম কথা হ'ল আজি মানে 84টা দিন গ'ল তদন্তৰ নামত। আমি যি দেখিছোঁ আজিলৈকে এই মুহূৰ্তলৈকে দাদাই য'ত শেষ নিশ্বাস ত্যাগ কৰিছিলে, সেই উক্ত স্থানৰ যিসকল ব্যক্তি সাক্ষী হিচাপে আছিলে, দাদাৰ ওচৰে পাজৰে আছিলে, সেই ব্যক্তিসকলক আজিলৈকে সোধপোছ কৰা হোৱা নাই, 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত তেখেতসকলক অসমলৈ আনি তেখেতসকলক
কিয় সোধপোছ কৰা নাই আৰু ৩ নম্বৰতে হ'ল কি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে SITৰ সদস্য তাত গৈছে কিন্তু আজি এই মুহূৰ্তলৈকে যোৱা নাই আৰু তেওঁলোকৰ কোনো সদস্যই তাত গৈ সেই মানুহখিনিক সোধপোছ কৰা নাই এইকাৰণে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে কণা হাঁহক পতান দিয়া আৰু এইখন চৰকাৰে ন্যায় দিয়া একে কথা হৈছে আমি বিচাৰোঁ এই যিবিলাক সুৰুঙা থাকি গৈছে এই সুৰুঙাবিলাক অতি সোনকালে নাইকিয়া কৰিব লাগে আৰু সেই মানুহখিনিক যিখিনি মানুহ সাক্ষী হিচাপে আছিলে আই উইটনেছ হিচাপে উক্ত স্থানত সেই ব্যক্তিসকলক আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত কৰায়ত্ব কৰি অসমলৈ আনি সোধপোছ কৰি এই বিচাৰ প্ৰক্ৰিয়াটোক শুদ্ধ আৰু নিকাভাৱে আমাক এই চাৰ্জশ্বিটখন দাখিল কৰিবলৈ আমি অনুৰোধ জনাইছোঁ